হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু ফ্ৰী অনলাইন ক্লাছ আছাম। আজি আমি আলোচনা কৰিম তোমালোকৰ দশম শ্ৰেণীৰ অসমীয়াৰ 4 নম্বৰ চেপ্টাৰ মই অসমীয়া কবিতাটো। এইটো কবিতাৰ সকলোকেইটা প্ৰশ্ন উত্তৰ সেইটো ভিডিঅ'ত প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰা হৈছে। প্ৰশ্নোত্তৰকেইটা ইজিকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। কবিতাটোৰ কবিজনৰ নাম হৈছে চৈয়দ আব্দুল মালিক। তোমালোকে চেপ্টাৰটো পঢ়াৰ লগতে তোমালোকে চেপ্টাৰটোৰ কুৱেশ্যন এনচাৰকেইটা পঢ়াৰ লগতে কবিজনৰ পৰিচয়টো ভালকৈ পঢ়িবা। তাৰ পৰাও বহুখিনি কুৱেশ্যন তোমালোকৰ এক্সামত আহি থাকে। চ' তোমালোকে ভালকৈ কবিজনৰ বিষয়েও পঢ়িবা, ঠিক আছে। আৰু লগতে তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। চ' ব'লা আমি কুৱেশ্যনকেইটালৈ আগবাঢ়োঁ। প্ৰথমতে চোৱা ষ্টুডেণ্টছ, 1 নম্বৰ কুৱেশ্যন দিয়া আছে, চমু উত্তৰ দিয়া। তাৰ আণ্ডাৰত প্ৰথম কুৱেশ্যন আছে চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা। চ' মই তোমালোকক প্ৰথমেই কৈছোঁ যে তোমালোকে কবিৰ পৰিচয়টো ভালকৈ পঢ়িবা। চোৱা, ইয়াত প্ৰথম কুৱেশ্যনটোই কবিৰ পৰিচয়ৰ পৰা দিয়া হৈছে। চ' প্ৰথম কুৱেশ্যনটোত সুধিছে যে চৈয়দ আব্দুল মালিকৰ এটা কবিতা পুথিৰ নাম লিখিব লাগে। এনচাৰটো হ'ব চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম হ'ল বেদুইন। তাৰপিছত চোৱা, খ নম্বৰ দিয়া আছে মোগলসকলে অসমৰ ক'ত ভৰি দিছিল। এনচাৰ হ'ব মোগলসকলে অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল। তাৰপিছত অসমৰ হেংদাং ক'ত জিলিকিছিল। এনচাৰ হ'ব অসমৰ হেংদাং দুপৰৰ পূৰ্ণ আলোকত জিলিকিছিল। তাৰপিছত চোৱা, অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল। এনচাৰ হ'ব অসমীয়াসকলে মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল। তাৰপিছত নেক্সট কুৱেশ্যন, অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল। এনচাৰ হ'ব অসমৰ স্বৰ্গদেৱে হাঁহকণী আৰু চাউলেৰে দেউল সাজিছিল। তাৰমানে আচলতে যেতিয়া নেকি আমাৰ বৰ্তমান যুগৰ নিচিনাকৈ ইমান আধুনিক ব্যৱস্থা নাছিলে, তেতিয়া ঘৰসমূহ পকী ঘৰ সাজোঁতে এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰা হৈছিলে। হাঁহকণী, তাৰপিছত চাউল, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰা হৈছিলে। তাৰপিছত চোৱা 2 নম্বৰ, অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত। কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা। চ' চোৱা কি হ'ব, এনচাৰ হ'ব উদ্ধৃত কবিতা অংশটোত কবিয়ে মোগলৰ বিৰুদ্ধে অসমীয়া জাতিৰ শৌৰ্য আৰু গৌৰৱাঞ্জল ইতিহাস প্ৰকাশ কৰিছে। মোগল সৈন্যই অসমৰ ৰণথলীত দেখিলে যে স্বাধীনতা ৰক্ষাৰ বাবে অসমীয়া যুঁজাৰুসকলৰ হাতে হাতে থকা হেংদাং বা তৰোৱালৰ দুপৰীয়া চোকাৰ ৰদত জিলিকি উঠিছে। এই দৃশ্যই অসমীয়াৰ অদম্য বীৰত্ব আৰু মাতৃভূমিৰ প্ৰতি থকা নিষ্ঠাকে সুন্দৰভাৱে ফুটি তুলিছে। তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন, অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা। চ' যেতিয়া নেকি ৰণ হৈছিলে, যেতিয়া যুদ্ধ হৈছিলে, তেতিয়া অসমৰ সকলো মানুহ, পুৰুষ নাৰী সকলোকে ধৰি সকলো মানুহ যুদ্ধলৈ ওলাই আহিছিলে। চ' তাৰ বিষয়ে লিখিব দিছে। চোৱা, এনচাৰ হ'ব স্বদেশত বিদেশী আক্ৰমণৰ বতৰা পাই অসমৰ পুৰুষ নাৰীহে হাতত হেংদাং লৈ ৰণচণ্ডী মূৰ্তিৰে মাতৃভূমিৰ স্বাধীনতা ৰক্ষাৰ বাবে ৰণত নামি পৰিছিল। বিশ্বজয়ী মোগল বাহিনী অসমীয়াৰ হাতত পৰাস্ত হৈ আৰু পৰাজয়ৰ গ্লানি মচি এই দেশকে আপোন কৰি ল'বলৈ বাধ্য হৈছিল। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিত। কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। চ' এনচাৰ হ'ব চোৱা, বিশ্বজয়ী মোগল সেনাক পৰাস্ত কৰা অসমীয়া সেনানীয়ে যুদ্ধৰ সময়ত মাথো শুকান সান্দহ আৰু পানী খাই পেটৰ ভোক গুচাইছিল। সাধাৰণতে এই খাদ্য খায়েই তেওঁলোকে ইমান অসাধাৰণ শক্তি আৰু বীৰত্ব লাভ কৰিছিল যে মোগলৰ দৰে শক্তিশালী আক্ৰমণকাৰীকো পৰাজিত কৰিব পাৰিছিল। অসমীয়াৰ এই দেশপ্ৰেম আৰু সৰল জীৱন যাপন দেখিয়ে মোগল সৈন্যসকল বিস্ময় অভিভূত হৈ পৰিছিল। চ' তোমালোকৰ কবিতা শাৰীৰ এই 2টা লাইনত কি বুজাইছে চোৱা, ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিত। চ' কৈছে যে ইমান শক্তি অসমৰ বাহিনীয়ে ক'ৰ পৰা পাইছে, ইমান শক্তি অসমৰ পুৰুষ নাৰীসকলে ক'ৰ পৰা পাইছে, অকল পানী আৰু সান্দহ গুড়ি খাই কেনেকৈ ইমান শক্তি পাবলৈ সক্ষম হৈছে, সেইটো চাই মোগলসকল বিস্ময়ভূত হৈছিলে। ত' তাৰ বিষয়ে এইটোত তাৎপৰ্য ব্যাখ্যা কৰি লিখিব লাগে, ঠিক আছে। একেবাৰে ইজি হয়। তোমালোকে কবিতা শাৰীটোৱে কি বুজাইছে যদি প্ৰথমতে তোমালোকে এইটো বুজি পোৱা, তেনেহ'লে বাকীখিনি তোমালোকে নিজে বনাই লিখিব পাৰিবা। তোমালোক অলৰেডি ক্লাছ 10ৰ ষ্টুডেণ্ট হয়, চ' তোমালোকে নিজে বনাই লিখিব পাৰা অলৰেডি। চ' তোমালোকে ভালকৈ লিখি ল'লে, ভালকৈ বুজি ল'লে তোমালোকে নিজে পৰীক্ষাত বনাই লিখিব পাৰিবা। এইবিলাক মুখস্থ কৰা ধৰণৰ বস্তু নহয়, তোমালোকে নিজে চেষ্টা কৰি নিজে কৰিব লগা বস্তু, ঠিক আছে ষ্টুডেণ্টছ। চ' তোমালোকে ভালকৈ লিখি ল'বা, তোমালোকে ভালকৈ বুজি ল'বা, আৰু যদি বুজি নোপোৱা তোমালোকে নিশ্চয় কমেণ্ট কৰিবা। প্ৰত্যেকটো কমেণ্টৰ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম, ঠিক আছে।
তাৰপিছত চোৱা 5 নম্বৰ, মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। এনচাৰ হ'ব, মই অসমীয়া কবিতাটোত মোগলৰ দৃষ্টিৰে অসমৰ প্ৰকৃতি এক চহকীয়া আৰু বিনন্দীয়া ৰূপ ফুটি উঠিছে। সেউজীয়া পাহাৰ বননি, মুকুতা সদৃশ দুৱৰী নিয়ৰ, নাচি বাগি বৈ যোৱা জান জুৰি আৰু নদীয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধি কৰিছে। ইয়াৰ উপৰি পুঠি মাছে সোণৰ থুৰীয়া পিন্ধা, ভেকুলীয়ে ফুট লোৱা আৰু হাতী দাঁতৰ খৰম ব্যৱহাৰ কৰাৰ দৰে কাল্পনিক অলংকাৰিক বৰ্ণনাৰ মাধ্যমেৰে কবিখনে অসমৰ প্ৰকৃতিৰ অপৰূপ চহকী ৰূপটো সুন্দৰভাৱে প্ৰতিফলিত কৰিছে। চ' কবিতাটোত দেশপ্ৰেমৰ লগতে অসমৰ যিটো চহকী ৰূপ, অসমৰ যিটো অপৰূপ সৌন্দৰ্য তাৰ বিষয়েও বৰ্ণনা কৰিছে। অসমৰ মানুহ কেনেকুৱা ধৰণৰ কাপোৰ কানি পিন্ধিছিল, অসমৰ বননি, অসমৰ গাহ বন, অসমত থকা জীৱ জন্তু কেনেকুৱা ধৰণৰ সুন্দৰ আছিল তাৰ বিষয়ে বৰ্ণনা কৰিছে। যেনেকৈ চোৱা, অসমত ৰাতিপুৱাৰ সেউজীয়া পোহৰত পাতৰ ওপৰত মুকুতাৰ সদৃশ পানীৰ নিয়ৰ আছিলে, তাৰপিছত নাচি বাগি থকা জান জুৰি, সুন্দৰ সুন্দৰ জান জুৰিৰ লগতে আৰু বিভিন্ন ধৰণৰ অসমৰ মাছে কি কৰিছিলে, অসমৰ মাছে সোণৰ থুৰীয়া পিন্ধিছিলে, লগতে ভেকুলীয়ে ফুট লোৱাৰ নিচিনাকৈ ইমান মনোৰম দৃশ্য অসমত দেখিবলৈ পোৱা গৈছিলে। ঠিক আছে, তাৰপিছত চোৱা 6 নম্বৰ, কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া। এইটো ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। চ' চোৱা, অসমীয়া সাহিত্যৰ অন্যতম দিকপাল বহুমুখী প্ৰতিভাৰ অধিকাৰী চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল 1919 চনত দেৰগাঁৱৰ নাহৰণিত। তেওঁ একাধাৰ ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, কবি আৰু গৱেষক আছিল। তেওঁৰ উল্লেখযোগ্য উপন্যাসসমূহ হ'ল ৰথৰ চকুৰে ঘূৰে, সূৰ্যমুখীৰ স্বপ্ন, এইটো সূৰ্যমুখীৰ স্বপ্ন হ'ব চাগে, তোমালোকে ভালকৈ চাই ল'বা কিতাপৰ লগত। তাৰপিছত চোৱা, জেতুকা পাতৰ ধৰে, তাৰপিছত অঘৰীয়া আত্মাৰ কাহিনী আদি। অঘৰীয়া আত্মাৰ কাহিনী উপন্যাসৰ বাবে তেওঁ 1972 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। এইটো তোমালোকৰ কুৱেশ্যন আহিব পাৰে 1 মাৰ্কৰ কাৰণে, যে তেওঁ কেতিয়া সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে আৰু কিহৰ কাৰণে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে। তেওঁৰ অন্যান্য বঁটা বাখনৰ ভিতৰত পদ্মশ্ৰী আছিলে, তাৰপিছত পদ্মভূষণ আছিলে, তাৰপিছত শংকৰদেৱ বঁটাও আছিলে। ঠিক আছে, এইকেইটা কোনটো কোনটো চনত দিয়া হৈছিল এইকেইটাও দিয়া হৈছে, তোমালোকে ইয়াৰ পৰা চনকেইটাও লিখি ল'বা। এইগৰাকী মহান সাহিত্যিকৰ 2000 চনৰ 19 ডিচেম্বৰত দেহাৱসান ঘটে। তাৰপিছত চোৱা 7 নম্বৰ, অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। তোমালোকক অলৰেডি মই কৈছোঁ, অলপ আগত এটা কুৱেশ্যন তোমালোকে চাই আহিছা, ছেইম কুৱেশ্যন হ'ব। কবিতাৰ বেছিভাগ কুৱেশ্যনে তোমালোকে যদি এটা কুৱেশ্যন ভালকৈ জানা, এটা ডাঙৰ কুৱেশ্যন ভাৱ বহলাই লিখা ধৰণৰ এটা কুৱেশ্যন যদি তোমালোকে ভালকৈ জানা, ভালকৈ শিকি লোৱা, তেনেহ'লে কবিতাৰ যিবিলাক কুৱেশ্যন থাকে তোমালোকে তাৰ পৰা উঠাই লৈ গোটেইকেইটা এনচাৰ লিখিব পাৰিবা। তোমালোকে যদি অলপ বনাই লিখিব পাৰা, তোমালোকৰ ইমানখিনি যদি অলপ টেলেণ্ট আছে, তেনেহ'লে তোমালোকে নিজে বনাই লিখিব পাৰিবা। চ' চোৱা, এইটো ছেইম হয়। অসমৰ জয় কৰিবলৈ আহি মোগলসকলে ইয়াৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য দেখি মন্ত্ৰমুগ্ধ হৈ পৰিছিল। সেউজীয়া পাহাৰ বননি, মুকুতা সদৃশ দুৱৰীৰ নিয়ৰ আৰু নদী জান জুৰি প্ৰাচুৰ্য তেওঁলোকক বিমোহিত কৰিছিল। ইয়াৰ উপৰি সোণৰ চেকুৰা থকা নদী, পুঠি মাছে সোণৰ থুৰীয়া পিন্ধা, ভেকুলীয়ে ফুট লোৱা আৰু হাতীৰ দাঁতৰ খৰম বা পোৱালৰ দলং ব্যৱহাৰ কৰাৰ দৰে কাল্পনিক অতিশয্যাৰ মাজেৰে মোগলসকলে অসমক এক চহকী, সম্পদশালী আৰু সৰগীয়া ৰূপী দেশ বুলি বৰ্ণনা কৰিছিল। তাৰপিছত চোৱা, ব্যাখ্যা কৰা। মোগলে এবাৰ পালে শকতিৰ নৱপৰিচয়, দেশপ্ৰাণ মুক্তপ্ৰাণ অসমৰ স্বদেশ ভকতি। চ' চোৱা, এনচাৰ হ'ব উদ্ধৃত কবিতা ফাঁকি চৈয়দ আব্দুল মালিকৰ মই অসমীয়া কবিতাটোৰ পৰা লোৱা হৈছে। বিশ্বজয়ী মোগল বাহিনীয়ে অসম জয় কৰিবলৈ আহি অসমীয়া ৰণুৱাৰ অদম্য সাহসিকতা, স্বদেশী প্ৰেম আৰু স্বাধীনতাৰ প্ৰতি থকা নিষ্ঠা দেখি আচৰিত হৈছিল। ৰাজপুতকে ধৰি বহু শক্তিশালী জাতিক পৰাস্ত কৰা মোগলে অসমত আহি প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছিল যে শুকান সান্দহ আৰু পানী খাই পেটৰ ভোক গুচোৱা এই সৰল অসমীয়া জাতিটোৰ শক্তি আৰু দেশভক্তি আন সকলোৰে তুলনাত ব্যতিক্ৰম তথা সৰ্বশ্ৰেষ্ঠ। তাৰপিছত চোৱা 9 নম্বৰ, দুৱৰীৰ পাতে পাতে মুকুতাৰ থোপা, গছকত ভাগে মৰকত, হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা, ভৰি ধুৱে
পোৱালৰ ভৰা দলঙত। চ' কবিতাশাৰীৰে বিশেষকৈ অসমৰ সমৃদ্ধিৰ কথা বুজোৱা হৈছে, অসমৰ সৌন্দৰ্যৰ কথা বুজোৱা হৈছে। ঠিক আছে, চ' চোৱা কি হ'ব, এনচাৰ হ'ব উদ্ধৃত কবিতাফাকি চৈয়দ আব্দুল মালিকৰ মই অসমীয়া কবিতাটোৰ পৰা লোৱা হৈছে। এই অংশটোৰ দ্বাৰা কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰাচুৰ্যৰ অতিৰঞ্জিত তথা চহকী ৰূপ প্ৰকাশ কৰিছে। ৰাতিপুৱাৰ চোকা ৰ'দত দৌৰি বনৰ নিয়ৰজাক মুকুতাৰ থোপাৰ দৰে জিলিকি উঠে, যি মানুহৰ গছকত সৰি পৰে। ইয়াৰ উপৰি অসমৰ মানুহ ইমানেই সম্পদশালী যে তেওঁলোকে হাতীৰ দাঁতেৰে খৰম তৈয়াৰ কৰি পিন্ধে আৰু পোৱাল ভৰা দলঙত উঠি ভৰি ধুৱে। এই কাল্পনিক বৰ্ণনাৰ মাধ্যমেৰে অসমৰ অপৰূপ সৌন্দৰ্য আৰু চহকী স্বৰূপটো ফুটি উঠিছে। তাৰপিছত চোৱা গ নম্বৰ, মোগল দূৰণিৰ বিদেশী মোগল অসম যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দিয়া, অসমত বন্দী হ'ল অসমৰ ৰূপমুগ্ধ দূৰৰ মোগল লাগি হ'ল অসমীয়া। ঠিক আছে, চ' ইয়াতো ছেইম কথা লিখা হৈছে, অসমৰ সৌন্দৰ্য, অসমৰ প্ৰাচুৰ্য, অসমৰ সাহসিকতা, সকলো কথাৰ ইয়াত এইটো কবিতা শাৰীৰে বুজোৱাব চেষ্টা কৰিছে। চ' তোমালোকে এবাৰ কবিতাটো ভালকৈ পঢ়িবা, কবিতাটোৰ মূল ভাৱটো পঢ়িবা, তেনেহ'লে তোমালোকে গোটেইকেইটা এনচাৰ লিখিব পাৰিবা। গোটেইকেইটা এনচাৰে প্ৰায় একেধৰণৰ হয়। ঠিক আছে, চ' এনচাৰটো হ'ব চোৱা, উদ্ধৃত কবিতা অংশত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া কবিতাটোৰ অন্তৰ্গত। সুদূৰৰ পৰা অসম আক্ৰমণ কৰিবলৈ অহা মোগল সৈন্যসকল অসমীয়াৰ হাতত পৰাস্ত হোৱাৰ পিছতো এই দেশৰ সৰগীয়া প্ৰাকৃতিক সৌন্দৰ্য আৰু চহকী ৰূপ দেখি মোহাচ্ছন্ন হৈ পৰিছিল। পৰাজয়ৰ গ্লানি পাহৰি তেওঁলোকে এই দেশকে আপোন কৰি ল'লে আৰু চিৰদিনৰ বাবে অসমতে ৰৈ গৈ অসমীয়া হৈ পৰিল। তাৰপিছত চোৱা, জীৱনে মৰণে মই চিৰদিন অসমীয়া দেশ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ। চ' এইটো কি হ'ব চোৱা, উদ্ধৃত কবিতাফাকি চৈয়দ আব্দুল মালিকৰ মই অসমীয়া কবিতাটোৰ পৰা লোৱা হৈছে। এই শব্দটোৰ জৰিয়তে কবিয়ে অসমৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱা আৰু আজীৱন অসমীয়া হৈ জীয়াই থকাৰ দৰৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে। মোগলসকল যেনেদৰে অসমৰ সৌন্দৰ্যত মোহাচ্ছন্ন হৈ চিৰদিনৰ বাবে এই দেশৰ অংশ হৈ পৰিছিল, ঠিক তেনেদৰে প্ৰতিজন অসমীয়াইও নিজৰ দেহ প্ৰাণ মন সম্পূৰ্ণ কৰি জীৱনে মৰণে চিৰদিন মাতৃভূমিৰ কাষতে থাকিবলৈ আৰু গৌৰৱাঞ্জল মৰণ বৰণ কৰিবলৈ সদায় প্ৰস্তুত। এই কথা কবিতাফাকিত ফুটি উঠিছে। তাৰপিছত চোৱা 9 নম্বৰ কুৱেশ্যন, মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰম কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা। চ' এইটো কবিতাত কবিয়ে বিশেষকৈ আমাৰ অসমীয়াৰ সৌন্দৰ্য, আমাৰ অসমখনৰ সৌন্দৰ্য, অসমখনৰ প্ৰাচুৰ্য, লগতে অসমত থকা বীৰসকলৰ, অসমত থকা পুৰুষ নাৰীসকলৰ বীৰত্বৰ কথা, পৰাক্ৰমৰ কথা বৰ্ণনা কৰিছে। চ' তাৰ বিষয়ে লিখিব লাগে। এনচাৰ হ'ব চোৱা, মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমৰ প্ৰশংসা কৰাৰ মূলতে আছে তেওঁলোকৰ অদম্য স্বদেশ প্ৰেম আৰু সাহসিকতা। বিজয়ী আৰু ৰাজপুতক পৰাস্ত কৰা মোগল বাহিনীও অসমলৈ আহি অসমীয়া পুৰুষ নাৰীৰ হাতত পৰাজিত হ'বলগীয়া হৈছিল। যুদ্ধৰ সময়ত সাধাৰণ শুকান সান্দহ আৰু পানী খাই পেটৰ ভোক গুচোৱা এই সৰল অসমীয়া সেনানীসকলে মাতৃভূমিৰ স্বাধীনতা ৰক্ষাৰ বাবে যি প্ৰচণ্ড যুঁজ দিছিল, তাৰ দ্বাৰাই তেওঁলোকৰ শৌৰ্যবীৰ্য আৰু অতুলনীয় দেশভক্তিৰ পৰিচয় পোৱা যায়। চ' চোৱা, আমাৰ দেশখনত কেনেকুৱা ধৰণৰ সেনানী আছিলে, কেনেকুৱা ধৰণৰ সেনাবাহিনী আছিলে, কেনেকুৱা ধৰণৰ মানুহ আছিলে, কেনেকুৱা ধৰণৰ পুৰুষ নাৰী আছিলে, যিসকলে অকল শুকান সান্দহ লগতে পানী খাই নিজৰ ভোক গুচাইছিলে, কিন্তু ইমান শক্তিশালী আছিলে যে গোটেই ভাৰত জয় কৰা মোগলসকলক অসমত সোমাবলৈ দিয়া নাছিলে। অসমত অহাৰ পিছত তেওঁলোকক পৰাস্ত কৰিছিলে। ঠিক আছে, তাৰ ওপৰতে কবিয়ে এইটো কবিতা লিখিছে। তাৰপিছত চোৱা 10 নম্বৰ, কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জন্ম ল'ম বুলি ভাবিছে বুজাই লিখা। এনচাৰ হ'ব, কবিয়ে অসমৰ প্ৰকৃতি, মাটি আৰু মানুহৰ প্ৰতি থকা অপৰিসীম ভালপোৱা বাবেই মৰাৰ পিছতো পুনৰ এইখন জন্মভূমিতেই জন্ম ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বপুৰুষসকলৰ
কুদৰৰ পৰা আহি অসমতে চিৰদিনৰ বাবে বন্দী হৈ পৰিছিল আৰু এই দেহকে নিজৰ মাতৃভূমি হিচাপে গ্ৰহণ কৰিছিল। কবিৰ হীৰাই হীৰাই অসমীয়া তেজ আৰু সংস্কৃতি প্ৰবাহিত হৈছে। সেয়েহে তেওঁৰ বাবে অসমৰ বাহিৰে আন কোনো পৰিচয় নাই। জন্মভূমিৰ প্ৰতি এই অক্ষয় শ্ৰদ্ধা আৰু টানি ৰখা হেঁপাহৰ বাবে কবিয়ে মৰাৰ পাছতো অসমতে পুনৰ জন্ম ল'ব খোজে। তাৰপিছত চোৱা, মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা। চ' এইটো তোমালোকৰ বাবে ভেৰি ইম্পৰ্টেণ্ট হয়। তোমালোকে মই অসমীয়া এইটো কবিতাটোৰ সাৰাংশটো তোমালোকে ভালকৈ পঢ়ি ল'বা। যদি তোমালোকে এইটো শিকি লোৱা, মই গেৰাণ্টি দি ক'ব পাৰিম, তোমালোকে যদি এইটো শিকি লোৱা, বাকী গোটেইকেইটা এনচাৰ তোমালোকে নিজে লিখিব পাৰিবা। বাকীকেইটা এনচাৰ তোমালোকে শিকাৰ কোনো দৰকাৰ নাই। তোমালোকে এইটো শিকিলে বাকী গোটেইকেইটা এনচাৰ তোমালোকে নিজে লিখিব পাৰিবা, নিজে বনাই লিখিব পাৰিবা। চ' তোমালোকে এইটো ভালকৈ লিখি ল'বা। চ' চোৱা কি হ'ব, অসমত বসবাস কৰি থকা মুছলমান সম্প্ৰদায়ৰ লোকসকল আদিতে অসমীয়া নাছিল। তেওঁলোক আছিল মোগল আৰু ভাৰত সম্ৰাটৰ আদেশত তেওঁলোকে অসম দেশ জয় কৰিবলৈ আহিছিল। কিন্তু স্বাধীনতাপ্ৰেমী অসমীয়া জাতিৰ একতাৰ শক্তিত মোগল সৈন্যবিলাকে পৰাজয় স্বীকাৰ কৰিলে। অসমীয়া মানুহৰ শক্তি, একতা, জাতীয় চেতনা তেওঁলোক মুগ্ধ হ'ল। তাৰোপৰি তেওঁলোক মুগ্ধ হ'ল অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু অৰ্থনৈতিক সচ্ছলতাক দেখি। তেওঁলোকে অসমীয়া মানুহৰ ব্যৱহাৰ, মিঠা মাত, সুৱদী ভাষা, শক্তিশালী কৃষ্টি সংস্কৃতিৰ প্ৰতি আৰু ঐশ্বৰ্যৰ বিভূতিৰ প্ৰতি আকৃষ্ট হৈ অসমতে থকাৰ সিদ্ধান্ত লৈ পুনৰাই মোগল সাম্ৰাজ্যলৈ উভতি নগ'ল। তেতিয়া তেওঁলোকে কেৱল নিজৰ ধৰ্ম ৰাখি বাকী ভাষা, সংস্কৃতি, কলা কৃষ্টি সকলোখিনি অসমীয়াৰ পৰা গ্ৰহণ কৰিলে। আহোম ৰজাক নিজৰ ৰজা আৰু অসমক নিজৰ দেশ বুলি স্বীকাৰ কৰিলে। তেতিয়াৰ পৰা তেওঁলোক অসমীয়া হৈ দেশ, ভাষা, সংস্কৃতি ৰক্ষা কৰিবৰ বাবে প্ৰাণপণে চেষ্টা কৰি আহিছে। এইসকল অসমীয়াই মৃত্যুৰ পাছতো পুনৰাই অসমত জন্ম ল'বলৈ আশা কৰে। ঠিক আছে। তাৰপিছত চোৱা 12 নম্বৰ, মই অসমীয়া কবিতাটোত অসমৰ অতীতৰ গৌৰৱৰ চানিকি কিদৰে ফুটি উঠিছে বুজাই লিখা। এনচাৰ হ'ব, মই অসমীয়া কবিতাটোত অসমীয়া জাতিৰ শৌৰ্যবীৰ্য, স্বাধীনতাৰ প্ৰতি অদম্য হেঁপাহ আৰু প্ৰাকৃতিক চহকী ৰূপৰ মাধ্যমেৰে অতীতৰ গৌৰৱাঞ্জল ছবিখন ফুটি উঠিছে। বিশ্বজয়ী মোগলক পৰাস্ত কৰা অসমীয়া পুৰুষ নাৰীৰ যুদ্ধক্ষেত্ৰৰ সাহসিকতা আৰু খাটত জিলকি উঠা শেংদাঙৰ মাজেৰে তেওঁলোকৰ পৰাক্ৰমী ইতিহাস প্ৰকাশ পাইছে। ইয়াৰ উপৰি সোণৰ নদী, হাতীৰ দাঁতৰ খৰম, পোৱালৰ দলং আৰু প্ৰাকৃতিৰ অপৰূপ সৌন্দৰ্যৰ কাল্পনিক বৰ্ণনাৰ জৰিয়তে অসমৰ অতীতৰ গৌৰৱ আৰু চহকী স্বৰূপটো সুন্দৰভাৱে প্ৰতিফলিত হৈছে। তাৰপিছত ষ্টুডেণ্টছ চোৱা 6 নম্বৰ ভাষা বিষয়ক। তাৰ নামত প্ৰথমতে চোৱা 1 নম্বৰ আছে ব্যাস বাক্য সহ সমাসৰ নাম লিখা। প্ৰথমটো দিয়া আছে কোনকেইটা লিখিব লাগে চোৱা, স্বৰ্ণপুৰী, মুক্তগীত, তাৰপিছত অনিৰুদ্ধ, তাৰপিছত নিষ্কৰ্মা। চোৱা প্ৰথমটো কি আছে, স্বৰ্ণপুৰী। স্বৰ্ণৰে নিৰ্মিত পুৰী, ষষ্ঠী, তাত পুৰুষৰ সমাস। তাৰপিছত মুক্তগীত, সেইটো কি হ'ব, মুক্তগীত নহয়, এইটো মুক্তগীত হ'ব। ঠিক আছে, মুক্ত হ'ব, মুক্ত যি গীত, কৰ্মধাৰয় সমাস। তাৰপিছত অনিৰুদ্ধ, যাক ৰোধ কৰিব নোৱাৰি, এইটো হ'ব বহুব্ৰীহি সমাস। তাৰপিছত নিষ্কৰ্মা, কৰ্ম নাই যাৰ, বহুব্ৰীহি সমাস। তাৰপিছত চোৱা 3 নম্বৰ, তলৰ শব্দবোৰৰ নিচিনা 5টা শব্দ সাজা। যেনেকৈ চোৱা কি দিয়া আছে, বাঘ, নখ, হাঁহ, কণী, মহ, সিংহ, এনেকৈ আৰু 5টা লিখিব লাগে। যেনেকৈ হীৰামণি, তাৰপিছত গৰু গাখীৰ, মৌ জোল, নেমু ৰস, হাতী দাঁত। ঠিক আছে, এইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা। আৰু যদি তোমালোকে এক্সট্ৰাকৈ আৰু পাৰা তোমালোকে সেইকেইটাও লিখিব পাৰা। তাৰপিছত চোৱা 3 নম্বৰ, বিপৰীত শব্দ লিখা। গৌৰৱ, আলোক, স্বাধীন, পৰাজিত, সপোন, মৰণ, এইকেইটাৰ বিপৰীত শব্দ লিখিব লাগে। চ' কি হ'ব চোৱা, এনেকৈ তোমালোকে 2টা লাইন বনাই ল'বা, 2টা বাকচ বনাই ল'বা। ঠিক আছে, প্ৰথমটোত শব্দ, তাৰপিছত বিপৰীত শব্দ। চ' চোৱা প্ৰথমতে গৌৰৱ কি হ'ব, লজ্জা। তাৰপিছত আলোক হ'ব আন্ধাৰ। তাৰপিছত স্বাধীনতা হ'ব পৰাধীনতা। তাৰপিছত পৰাজিত, বিজয়। সপোন, দিঠক। তাৰপিছত মৰণ হ'ব জীৱন। ঠিক আছে ষ্টুডেণ্টছ। চ' ষ্টুডেণ্টছ, তোমালোকৰ এইটো চেপ্টাৰৰ সকলোবিলাক প্ৰশ্ন উত্তৰ ইয়াতে শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ সৰু এটা কমেণ্ট, এটা লাইক, এটা শ্বেয়াৰে মোক বহু পৰিমাণে অনুপ্ৰেৰণা যোগায়। চ' তোমালোকে
যদি ভিডিঅ'টো হেল্পফুল বুলি ভাবিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে ষ্টুডেণ্টছ তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা তাত সকলো ছাবজেক্টৰ সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চিৰিয়েল কৰি দিয়া থাকে তাৰ পৰা চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ